নিউজ 18 অসমৰ দৰ্শকসকলক দিবলৈ লৈছো অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আকৌ মাটি আৰক্ষী থানাৰ বৃহৎ সফলতা। 36টা কণ্টেইনাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী আটক। 23.80 গ্ৰাম ড্ৰাগছ, নগদ 8,000 টকা আৰু এটা মোবাইল ফোন জব্দ কৰে মাটি আৰক্ষীয়ে। মদ যোৱাৰ লগতে নাৰী দেহৰ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উপস্থাপন কৰিছে স্থানীয় ৰাইজে। আকৌ কৈছো নিউজ 18 অসম বিগ ব্ৰেকিং নিউজ। 23টা কণ্টেইনাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী আটক। 23.80 গ্ৰাম ড্ৰাগছ, নগদ 8,000 টকা আৰু এটা মোবাইল ফোন জব্দ কৰে মাটি আৰক্ষীয়ে। মদ যোৱাৰ লগতে নাৰী দেহৰ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উপস্থাপন কৰিছে স্থানীয় ৰাইজে। মঙলবাৰে প্ৰায় আবেলি 5 বজাত গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত নৱগত হিমলিতলা বজাৰত 36টা কণ্টেইনাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী আটক। ড্ৰাগছ বেপাৰীজনৰ ঘৰ চেঙাৰ মাজেশ্বৰত মহম্মদ কফিল উদ্দিন বুলি জানিব পৰা গৈছে। আকৌ কৈছো নিউজ 18 বিগ ব্ৰেকিং নিউজ। ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰ হৈছে চেঙা সমষ্টিৰ মাজেশ্বৰত, নাম কফিল উদ্দিন আহমেদ। হিমলিতলা বজাৰ প্ৰাংগণত আৰক্ষী চকী থকাৰ পিছতো ইমান অবৈধ কাম ঘনাই কেনেকৈ হ'বলৈ সম্ভৱ হয়? নে ইয়াত হিমলিতলা আৰক্ষী চকীৰ কিবা আশীৰ্বাদ আছে, নে ইয়াৰ কিবা দুৰ্বলতা আছে বুলি অভিযোগ উপস্থাপন কৰিছে স্থানীয় ৰাইজে। আকৌ কৈছো মঙলবাৰে প্ৰায় আবেলি 5 বজাত গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত নৱগত হিমলিতলা বজাৰত 36টা কণ্টেইনাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী আটক। ড্ৰাগছ বেপাৰীজনৰ ঘৰ চেঙাৰ মাজেশ্বৰত, মহম্মদ কফিল উদ্দিন বুলি জানিব পৰা গৈছে। গোপন খবৰৰ ভিত্তিত অৰুণোদয় ক্লাব, স্থানীয় গাঁওৰক্ষী বাহিনী, হিমলিতলা বজাৰ পৰিচালনা সমিতি ও ৰাইজৰ সহযোগত মাটি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কফিল উদ্দিনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ কফিল উদ্দিন দীৰ্ঘদিন ধৰি জয়নাল আলীৰ ঘৰত ভাড়া লৈ থাকি জয়নাল আলীৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰী ব্যৱসায় কৰি অহাৰ গুৰুতৰ অভিযোগ উপস্থাপন কৰিছে স্থানীয় ৰাইজে। ঘৰৰ মালিক জয়নাল আলীৰ ভাড়া ঘৰ চৌহদত মদ যোৱাৰ লগতে নাৰী দেহৰ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উপস্থাপন কৰিছে। আকৌ কৈছো মালিক জয়নাল আলীৰ ভাড়া ঘৰত চৌহদত মদ যোৱাৰ লগতে নাৰী দেহৰ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। ক্লাব, গাঁওৰক্ষী বাহিনীৰ লগতে বজাৰ সমিতিয়ে পূৰ্বেও কেইবাবাৰো বিচাৰ কৰিছে, কেইবাবাৰো আটক কৰিছে, তথাপিও শুধৰণি হোৱা নাই এই জয়নাল আলীয়ে। আকৌ ৰাইজে মন্তব্য আগবঢ়াইছে, সৰবৰাহকাৰী মহম্মদ কফিল উদ্দিনৰ লগতে ঘৰৰ মালিক জয়নাল আলীকো তদন্তৰ আওতালৈ আনি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে প্ৰশাসনক দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম। কি জি পালে কেতিয়াৰ পৰা খাও তই এইবোৰ কেতিয়াৰ পৰা খাও বজাৰত জয়নাল নামৰ এজন ব্যক্তিৰ ঘৰ ভাড়া দিয়ে তেওঁৰ বাউণ্ডাৰীত। তেওঁৰ ভাড়াতীয়া এজন কফিল উদ্দিন নামৰ, তেওঁ আগে পিছে এইটো ব্যৱসায়তে জড়িত ড্ৰাগছৰ। আজি ঠিক আবেলি 5 বজাত নৱগত হিমতলা আঞ্চলিক অৰুণোদয় ক্লাবৰ লগতে বজাৰ কমিটিৰ নেতৃত্বত আমি আৰু ভিডিপি, আমাৰ দুজন ভিডিপিৰ ছেক্ৰেটাৰী ইয়াতে আছে বজাৰৰ, আমাৰ ভাটিপাৰা, তেওঁলোকৰ নেতৃত্বত আমি গোপন সূত্ৰ পমখেদি কফিল উদ্দিনৰ পকেটৰ পৰা 36টা কণ্টেইনাৰ আমি জব্দ কৰোঁ। জব্দ কৰি আমি মাটিয়া আৰক্ষী থানাত খবৰ দিওঁ। লগে লগে মাটিয়া আৰক্ষী থানা আহি কফিল উদ্দিনক এৰেষ্ট কৰে আৰু লগতে টকা 8,000, মোবাইল এটা সহ জব্দ কৰে। আৰু ইতিমধ্যেই তেওঁৰ যিখিনি তথ্য পাইছে, তেওঁ আগৰ পিছে বিজনেছত জড়িত। লগত ঘৰ মালিক জয়নাল আলীয়েও খালি এই ড্ৰাগছতে নহয়, তেওঁ এই ঘৰ ভাড়াৰ দিয়া বাউণ্ডাৰীখিনিত তেওঁ বিভিন্ন ধৰণৰ মদ যোৱাৰ পৰা আৰম্ভ কৰি নাৰী দেহৰ ব্যৱসায়ৰ লগতো ঘৰ মালিকজন জড়িত। ইয়াৰ আগতো আমি এই ঘৰ মালিক জয়নাল আলীক নাৰী দেহ ব্যৱসায়ত হাতেলতে ধৰি আমি নৱগত হিমতলা বজাৰ আৰক্ষী টহল চকীত জমা দিছিলোঁ। কিন্তু এটা খুব পৰিতাপৰ বিষয়, বজাৰত এটা আৰক্ষী টহল চকী থকা অৱস্থাতো ইমান দিনে এইখন বাউণ্ডাৰীৰ ভিতৰত যে এনেকুৱা অবৈধ কাম চলি আছে, ইয়াত আৰক্ষীৰ ক'ৰবাত কিবা দুৰ্বলতা আছে নেকি, আমাৰ এটা সন্দেহ হয়। নহ'লে আমি ৰাইজে হাতেলতে ধৰিব লগা হৈছে। আমি বহুতবাৰ ইয়াত আগতো ধৰি যিহেতু আমি মানুহজন থানাত জমা দিছিলোঁ। এইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে আমাৰ বজাৰৰ যিটো আৰক্ষী টহল চকী আছে তাতে অলপ ষ্টাফটো বঢ়াই দি যাতে আমাৰ নৱগত হিমতলা বজাৰত ড্ৰাগছ মদ যোৱাৰ প্ৰতি এটা খুব দৃষ্টান্তমূলক লক্ষ্য ৰাখি ইয়াৰ ব্যৱস্থা কৰে। এটা আমি 23.80 গ্রাম আছে। মোবাইল এখন আছে টকা 8,000 টাকা।
না আৰক্ষীক খবৰ দিয়াত আমাৰ মাটিয়াৰ আৰক্ষী থানাত খবৰ দিয়াৰ লগে লগে মাটিয়াৰ আমাৰ আৰক্ষী বিষয়াসকল আহি ইতিমধ্যেই বস্তুখিনি জব্দ কৰিছে আৰু কফিলুদ্দিনক ইতিমধ্যে এৰেষ্ট কৰিছে আৰু আমি তেখেতক এটা অনুৰোধ জনাইছোঁ যাতে জয়নালকো ইয়াৰ আওতাত আনি ইয়াৰ এটা সুব্যৱস্থা কৰে আৰু এই বাউণ্ডাৰীত যাতে যিখিনি ঘৰ ভাড়াতীয়া আছে আমি আগতেও আৰক্ষী থানাত জনোৱা আছিল যে ক'ৰ বাহিৰা মানুহ চব বাহিৰৰ মানুহ কি তাৰ কোনো নথি পত্ৰ আছে নাছে এইবিলাক যে ভাড়া দি আছে ইয়াৰ এটা তদন্ত অচিৰেই কৰিব লাগে বুলি আমাৰ এটা কপিলুদ্দিনৰ বয়স আনুমানিক 30-32 মান হ'ব।